মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ 15 আমাৰ দৈনন্দিন জীৱনত প্ৰযুক্তি পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে পাৱাৰ টিলাৰ কি? তোমালোকে উত্তৰত লিখিবা পাৱাৰ টিলাৰ হৈছে এবিধ যন্ত্ৰচালিত নাঙল যি খেতিয়কে মাটি চহাবলৈ ব্যৱহাৰ কৰে। খ নম্বৰ প্ৰশ্নটো হৈছে শীতল ভঁৰাল কি? তোমালোকে উত্তৰত লিখিবা শীতল ভঁৰাল হ'ল এনে এটা ঠাই য'ত শাক পাচলি ফল মূল আদি বেছি দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰি। গ নম্বৰ প্ৰশ্নটো হৈছে কেক আৰু বিস্কুট প্ৰস্তুত কৰিবলৈ কি ৰন্ধন সঁজুলি ব্যৱহাৰ কৰিব পাৰি? তোমালোকে উত্তৰত লিখিবা বিদ্যুৎ চালিত মাইক্ৰৱেভ অভেন। ঘ নম্বৰ প্ৰশ্নটো হৈছে কম্পিউটাৰত কি কি কাম কৰা হয়? তোমালোকে উত্তৰত লিখিবা কম্পিউটাৰত বিভিন্ন কাম কৰা হয়, যেনে ছবি অঁকা, পঢ়া শুনা কৰা, তথ্য সংগ্ৰহ কৰা আৰু আন বহুতো কাম। ঙ নম্বৰ প্ৰশ্নটো হৈছে প্ৰযুক্তিৰ সহায়ত বিজুলী বিল কেনেকৈ পৰিশোধ কৰিব পাৰি? তোমালোকে উত্তৰত লিখিবা প্ৰযুক্তিৰ সহায়ত মোবাইল ফোন, কম্পিউটাৰ বা লেপটপৰ জৰিয়তে ইণ্টাৰনেটৰ সহায়ত ঘৰত বহিয়েই বিজুলীৰ বিল পৰিশোধ কৰিব পাৰি। 2 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে তোমালোকক দিছে কীবৰ্ড। এইটো তোমালোকে খ অংশত থকা লিখিত আকাৰে নিৰ্দেশ পঠিয়াব পাৰি এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে মাউচ। এইটো তোমালোকে খ অংশত থকা মনিটৰত থকা কথাবোৰ নিয়ন্ত্ৰণ কৰি কাম কৰিব পাৰি এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে CPU। এইটো তোমালোকে খ অংশত থকা নিৰ্দেশ দিয়া কামবোৰ কৰে আৰু সংৰক্ষণ কৰি ৰাখে এইটোৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক ক অংশত দিছে মনিটৰ। এইটো তোমালোকে খ অংশত থকা কৰা কামখিনি আৰু কামৰ ফলাফল দেখা পাওঁ এইটোৰ লগত মিলাই দিবা। তিনি নম্বৰত দিয়া আছে শুদ্ধ নে অশুদ্ধ লিখা। ক নম্বৰ বাক্যটো হৈছে প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত আমাৰ জীৱনৰ মান উন্নত হৈছে। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে উত্তৰত শুদ্ধ লিখিবা। খ নম্বৰ বাক্যটো হৈছে ডাক যোগে ইজনে সিজনৰ লগত কথা পাতিব পাৰোঁ। এই বাক্যটো অশুদ্ধ, গতিকে তোমালোকে উত্তৰত অশুদ্ধ লিখিবা। গ নম্বৰ বাক্যটো হৈছে ৰেফ্ৰিজাৰেটৰত খাদ্যবস্তু ৰান্ধিব পাৰি। এই বাক্যটো অশুদ্ধ, গতিকে তোমালোকে উত্তৰত অশুদ্ধ লিখিবা। ঘ নম্বৰ বাক্যটো হৈছে কম্পিউটাৰৰ এটা মুখ্য কাম হ'ল যোগাযোগ স্থাপন। এই বাক্যটো শুদ্ধ, গতিকে তোমালোকে উত্তৰত শুদ্ধ লিখিবা। চাৰি নম্বৰত দিয়া আছে চমু টোকা লিখা। ক নম্বৰত দিয়া আছে মোবাইল ফোন। মই তোমালোকক মোবাইল ফোনৰ বিষয়ে চমু টোকা লিখি দিছোঁ, তোমালোকে উত্তৰত লিখিবা মোবাইল ফোন হৈছে এটা আধুনিক যোগাযোগৰ সঁজুলি। ইয়াৰ সহায়ত আমি কথা পাতিব পাৰোঁ, ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰোঁ, ফটো তুলিব পাৰোঁ আৰু বিভিন্ন বিল পৰিশোধ কৰিব পাৰোঁ। মোবাইল ফোনে আমাৰ জীৱন সহজ কৰি তুলিছে। খ নম্বৰত দিয়া আছে ইণ্টাৰনেট। তোমালোকে উত্তৰত লিখিবা ইণ্টাৰনেট হৈছে এক বিশাল বিশ্বব্যাপী কম্পিউটাৰৰ নেটৱৰ্ক যিয়ে অসংখ্য কম্পিউটাৰক ইটোৰ লগত সিটো সংযোগ কৰি এক যোগাযোগ ব্যৱস্থা গঢ়ি তোলে।
ইয়াৰ সহায়ত আমি দেশ বিদেশৰ খবৰ, বিভিন্ন তথ্য, ৰেল আৰু বিমানৰ সময়সূচী আদি জানিব পাৰোঁ আৰু দূৰৈত থকা লোকসকলৰ লগত সহজে যোগাযোগ কৰিব পাৰোঁ।